তীৰ্থটো কৰি ভকতে কেৱৰ ভকতক ভজিলে গুচয় কৰ্মজৰ। অৰ্থাৎ ভকতৰ ৰূপটো হ'ল মোৰ ২ নম্বৰ ৰূপ। ভকতৰ দৰ্শন যদি পোৱা হে মাতৃ দেৱহূতি, তুমি জানিবা মোকেই স্বয়ং দৰ্শন পাই। ভকতক যদি তুমি সেৱা কৰাৰ সৌভাগ্যৱন্ত হোৱা, তেতিয়াহ'লে জানিবা মা তুমি মোকেই সেৱা কৰিছা। গুৰুজন বস্তুৱে এনেকৈ সিদ্ধান্ত দিছে যে যেতিয়া চৈতন্য শক্তি পৰম ব্ৰহ্মই এই ধৰাধামত সময়ে সময়ে অৱতাৰ ধাৰণ কৰে,